3 ডিচেম্বৰৰ পৰা কামৰূপ জিলাত অনুষ্ঠিত হ'ব স্বাস্থ্য সেৱা উৎসৱ 3.0। স্বাস্থ্য খণ্ডৰ সৰ্বাংগীন উন্নয়ন তথা মানদণ্ড অধিক উন্নীতকৰণ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হ'ব এই উৎসৱ। অহা 5 ডিচেম্বৰ 2024 পৰ্যন্ত বিস্তৃত কাৰ্যসূচীৰে কামৰূপ জিলাত পালন কৰা হ'ব এই স্বাস্থ্য সেৱা উৎসৱ 3.0। মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত আয়োজন কৰা এই স্বাস্থ্য সেৱা উৎসৱ নিৰীক্ষণ কৰিবলৈ ৰাজ্যিক তথা জিলা পৰ্যায়ত গঠন কৰা হৈছে বিভিন্ন সমিতি। কামৰূপ জিলাৰ সৰ্বমুঠ 82খন চিকিৎসালয়ত পালন কৰা হ'ব এই উৎসৱ। তুলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়, এখন মহকুমাৰ ৰাজ্যিক চিকিৎসালয়, FRU সহিতে 14টা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, 61টা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু 5টা আয়ুষ্মান আৰোগ্য মন্দিৰত এইবাৰ স্বাস্থ্য সেৱা উৎসৱ পালন কৰা হ'ব। প্ৰতিখন চিকিৎসালয় বা কেন্দ্ৰত দুজনকৈ নিৰীক্ষকে নিৰীক্ষণ কৰিব। তেওঁলোকৰ এজন আন বিভাগৰ বিষয়া হোৱাৰ লগতে তেওঁৰ সৈতে থকা আনজন গুৱাহাটী মেডিকেল কলেজৰ PGTৰ শিক্ষাৰ্থী থাকিব। তদুপৰি ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়োজিত উচ্চপদস্থ প্ৰশাসনিক বিষয়াসকলেও এই স্বাস্থ্য সেৱা উৎসৱ মূল্যায়ন কৰিব। কেইবাগৰাকী মন্ত্ৰী তথা বিষয়াকো এই স্বাস্থ্য সেৱা উৎসৱত থাকিব পৰ্যবেক্ষক হিচাপে। স্বাস্থ্য সেৱা উৎসৱ 3.0 অধীনত নিৰীক্ষণৰ সমূহ তথ্য পৰ্টেলযোগে কৰা হ'ব আপলোড। কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ মহিতোষ বেনাৰ্জীয়ে এই কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সামগ্ৰিক উন্নতিকৰণৰ উদ্দেশ্যে অহা 3 ডিচেম্বৰৰ পৰা 5 ডিচেম্বৰ 2024 আমাৰ সমগ্ৰ অসমৰ লগতে কামৰূপ জিলাতো স্বাস্থ্য সেৱা উৎসৱ 3 পালন কৰা হ'ব। এই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি বিশেষ পদক্ষেপ, সেই পদক্ষেপ যাতে সুচাৰুৰূপে পালিত হৈছে নে নাই সেই পৰ্যবেক্ষণ কৰাৰ কাৰণে পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। আৰু আমাৰ মাননীয় মন্ত্ৰীসকল আৰু আমাৰ বিধায়কসকলেও এই বিশেষ পৰ্যবেক্ষক হিচাপে ইয়াতে অংশগ্ৰহণ কৰিব। আৰু ৰাইজৰ লগতে সকলো সাংবাদিক বন্ধুসকলৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আশা কৰিছোঁ আমি সফল হ'ম আৰু তাৰ কাৰণে আমি সম্পূৰ্ণৰূপে সাজু হৈছোঁ। ৰাইজে আমাৰ স্বাস্থ্যগত যিখিনি আমাৰ সা সুবিধা আছে সেইখিনি সকলোখিনি তেওঁলোকে আহৰণ কৰিব পাৰিব। যেনে তেজ পৰীক্ষা, খেকাৰ পৰীক্ষা, এক্সৰে, আল্ট্ৰাছাউণ্ড, বিভিন্ন তাৰোপৰি বিভিন্ন যিখিনি বিশেষ পৰীক্ষাৰ ব্যৱস্থা আছে সেইখিনি আমি ৰাইজৰ হকে আমি আগবঢ়াই দিছোঁ। ৰাইজে গ্ৰহণ কৰিব পাৰিব। আৰু আমাৰ ইয়াতে যদি কিবা ব্যৱস্থা নাথাকে আমি আমাৰ ৰেফাৰেল ছিষ্টেম আছে, আমাৰ লিংক ছিষ্টেম আছে। এই সকলো ছিষ্টেমৰ জৰিয়তে আমি সকলো ধৰণৰ সা সুবিধা আমি ৰাইজক প্ৰদান কৰিবলৈ আমি সাজু হৈছোঁ।